বহুত ভাল লাগিছে যে আমি একেবাৰে নতুন আশাবাদী আছিলোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টি হিচাপে আমি এইবুলি নিশ্চয় জয়ী হ'ব পাৰিম। তো এই আশা ৰাইজে নিশ্চয়কৈ নিৰাশ নকৰিলে আৰু এই বিজয় কোকৰাঝাৰবাসী ৰাইজৰ কাৰণে বিজয় বুলি মই ক'ব খুজিছোঁ, কিয়নো যোৱা 10টা বছৰে ইয়াত বিভেদগামী এটা ৰাজনীতি নিশ্চয়কৈ চলিছিলে। ইয়াত মানে জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাসটো নোহোৱা হৈ গৈছিলে। কিছুমান ৰিয়েকশ্যনাৰী ফ'ৰ্চ তেখেতসকলে সেইখিনি আপ্ৰাণ এটা চেষ্টা চলাইছিলে, কিন্তু আজি ৰাইজ নিশ্চয়কৈ বুজি উঠিছে যে এই অঞ্চল এতিয়া শান্তিৰ এটা অঞ্চল হ'ল, শান্তি বিৰাজ কৰিলে, সম্প্ৰীতি ইয়াত আহি গ'ল। এইখিনি আস্থা বিশ্বাসটো হাৰগত কৰিয়ে যিখিনি আজি চৰকাৰো যিখিনি কাম কাজ কৰিলে তাৰ বাবে ৰাইজে নিশ্চয় সঁহাৰি দিছে, আৰু এই সঁহাৰি ৰাইজৰ জয়, আমাৰ দলৰ জয়, NDAৰ জয়, আৰু যে এই জয় নিশ্চয়কৈ অব্যাহত থাকিব আৰু ৰাইজৰ যিখিনি আশা আকাংক্ষা সেইটো পূৰণ কৰিবলৈ নিশ্চয়কৈ ময়ো আপ্ৰাণ এটা চেষ্টা চলাম, আৰু এনেকৈ কোকৰাঝাৰ সমষ্টিখন পুনৰ নিৰ্মাণ নিশ্চয়কৈ কৰিব লাগিব, সেইখিনি নিশ্চয় কৰিব পাৰিম। মিডিয়াটোতে অহা নাই বা পুলিচ কেছটো তেনেকৈ হোৱা নাই বা নিৰ্বাচনী আয়োগৰ ফালৰ পৰা তেনেকৈতো কোনো এটা অভিযোগ আমিতো তেনেকৈ পোৱা নাই বা আমাক তেনেকৈ নটিচ দিয়াটো আমি দেখা নাই। কিন্তু হ'ল মানুহে হাৰি গ'লে তেনেকৈ কিবা এটা অজুহাত দেখুৱাই, কিন্তু মই এনেধৰণেহে ক'ব বিচাৰিছোঁ যে তেখেতসকলে হাৰাটোতো নিশ্চিত আছিলেই, কাৰণ তেখেতসকলৰ বিগত চৰকাৰৰ দিনতো দুবাৰ তেওঁলোকে হাৰিলে। আজি তেওঁলোকৰ হাতত চৰকাৰ নাই, তেওঁলোকে যোৱা 15টা বছৰে 17টা বছৰে ৰাইজক আস্থাত ল'ব পৰা নাই, বিশ্বাসত ল'ব পৰা নাই, যাৰ কাৰণে আজি জনাদেশটো অহা নাই। সেই জনাদেশ এনেই অহা নাই শাসক পক্ষৰ ওচৰলৈ, ইখন ইয়াত শান্তি প্ৰতিষ্ঠা কৰা হ'ল, আৰু আমি যিখিনি জনাদেশ আহিছে এইখিনিও আমিও স্বীকাৰ কৰিছোঁ, আৰু সেইখিনি জনাদেশে এই কোকৰাঝাৰ ৰাইজ যিটো আমি শান্তিপ্ৰিয় ৰাইজ, আমাৰ হাতামপুৰুষীয়া যিখিনি সম্পৰ্ক সেই সম্পৰ্কটো বজাই ৰাখি আগলৈ কোকৰাঝাৰ এটা শান্তিপূৰ্ণ এটা অঞ্চল হিচাপে পৰিগণিত কৰিবলৈ যিখিনি ৰাইজে জনাদেশ দিলে সেই জনাদেশ নিশ্চয় অক্ষুণ্ণ থাকিব, আৰু সেইটো আমি ৰাখিব লাগিব। সুপ্ৰিম কোৰ্টৰ এটা নিৰ্দেশনা আছে যে MLA হৈ MP নিৰ্বাচিত হ'লে তেখেতে 14 দিনৰ মূৰত ৰিজাইনেশ্যন দিব লাগে, আৰু তেতিয়াহে শপত গ্ৰহণ এটা নিশ্চয় অনুষ্ঠান কৰিব পাৰে। সেইকাৰণে চাওঁ আজি যিটো ঘটনাহে হৈছে, কাইলৈ পৰহিলৈ কি কৰিব পৰা যায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।